বন্ধুবোৰ, কালি কোৱাৰ দৰেই আজি মই আৰু 5টা ফকৰা যোজনা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আহকচোন শুনি চাওঁ। কিবা ভুল ভ্ৰান্তি হ'লে কমেণ্টৰ যোগেৰে জনাব বুলি আশা কৰিলোঁ দেই। নমস্কাৰ। নম্বৰ 1, অভাৱত স্বভাৱ নষ্ট। অতি প্ৰয়োজন পৰিলে সৎ মানুহ এজনেও অসৎ কাম এটা কৰিব পাৰে। সাধাৰণতে মানুহ পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্যৰ ভাল বেয়া বিচাৰ কৰোঁতে কৰ্তাজনে কি পৰিস্থিতিত পৰি এনে কাৰ্য কৰিছে সেয়াও চোৱা উচিত। নম্বৰ 2, অচিন কাঠৰ থোৰা নলগাবা। ঢেঁকীৰ থোৰাটো মজবুত হ'ব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকী থোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াক আগৰ দিনত চাউল খুন্দাৰ পৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাছনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকি মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰাটো অনুচিত। নম্বৰ 3, অল্প বিদ্যা ভয়ংকৰী। আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰতে বিপদজনক হ'ব পাৰে। নম্বৰ 4, অবুজনক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱা। ঢেৰুৱা ঠাৰি যিমান সিজালেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰক কিন্তু লাভ নাই। নম্বৰ 5, অবাবত তৰ্ক কৰা মূৰ্খৰ চিন। মূৰ্খইহে যেতিয়াই পাৰে তেতিয়াই তৰ্ক কৰি থাকে। জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে। বন্ধুসকল, আপোনালোকে এই ফকৰা যোজনাকেইটা শুনি নিশ্চয় ভাল পালে। কালিলৈ আৰু কেইটামান ফকৰা যোজনা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিৰ কেইটা শুনি যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব দেই। ধন্যবাদ। জয় আই অসম।